দিয়া এতিয়া পিহু ঘৰত নাই তোমালোক আহিলা আকৌ গতিকে বহা তাই নাথাকিলেও চাহ একাপ খাই যোৱা আহিছাই যেতিয়া বহা দেই মই চাহ বনাই আনো এতিয়া তাই আহিব নালাগে তাই দেৰিয়ে হ'ব চাগে গতিকে তাইক তোমালোকে ফোন এটাকে কৰি দিবা তেতিয়া অকণমান সোনকাল কৰিব পাৰে নাই নাই আণ্টি হ'ব দিয়ক তাইক ফোন নকৰোঁ আৰু এতিয়া তাই কামত গৈছে গতিকে ডিষ্টাৰ্ব নকৰোঁ ইমানো জৰুৰী একো নাই এনেই ভাবিলোঁ আজি আমি টাইম পাইছোঁ গতিকে তাইক লগ কৰি এনেই খবৰ খাতি এটাকে লৈ যাওঁ বুলি আমি একেবাৰে পাহৰি থাকিলোঁ মানে তাইতো ষ্ট'ৰখন বন্ধ নকৰেই ন তাইক ফোনো কৰিছিলোঁ ফোন নলগাৰ কাৰণে ভাবিলোঁ ঘৰতে এপাক গৈ লগ কৰি আহোঁ ফোন ৰিচিভ নাই কৰা যেতিয়া তাই ষ্ট'ৰ নুখুলিব পাৰে বুলি ভাবি আহিলোঁ আৰু হ'ব দে একো নাই আমি বহিছোঁ বাৰু জুলি তুমি এতিয়া সোনকালে পিহুৰ ৰুমলৈ যোৱা আৰু গৈ পিনে এই নেমুটো একেবাৰে পিহুৱে নেদেখা জেগাত থৈ আহিবা দেই চাবা যাতে তাই চকুত নপৰে কেনেবাকৈ যদি এই নেমুটো তাই চকুত পৰি যায় তেতিয়া কিন্তু আমাৰ কাম নহ'ব আৰু তাই আমাৰ ওপৰত সন্দেহ হৈ যাব কাৰণ আণ্টিটো আমি অহা বুলি ইয়ালৈ ক'বই গতিকে আণ্টি নেদেখাৰ আগতে তুমি সোনকালে পিহুৰ ৰুমত যোৱা আৰু একদম ভাল জেগাত এইটো লুকুৱাই মেলি থৈ আহিবা বুজিলা যোৱা এতিয়া ঠিক আছে দিকু তুমি চিন্তা নকৰিবা মই তাইৰ ৰুমলৈ যাওঁ আৰু এইটো ক'ত থ'ব লাগে ভালকৈ জানো গতিকে তাই দেখি নাপায় মই গৈছোঁ ৰ'বা আণ্টি আহিলে মানে কৈ দিবা মই বাথৰুম গ'লোঁ বুলি কাৰণ মইতো ইয়ালৈ আহিয়ে থাকোঁ গতিকে আণ্টিয়ে মোৰ ওপৰত সন্দেহ নকৰিব পিহুৰ ৰুমত গৈছোঁ বুলি ভুলতো নক'বা নহ'লে আণ্টিয়ে কৈ দিব পিহু পিছত পিহু আমাৰ ওপৰত সন্দেহ হৈ যাব মই যাওঁ সোনকালে থৈ আহোঁগৈ বাছ হৈ গ'ল এইটো একদম পাৰফেক্ট জেগা হ'ব ইয়াত এতিয়া থৈ দিলে মানে তাই গম নাপাব আৰু দেখিও নাপায় কাৰণ তাই এইবোৰ চকু দি নুফুৰে আৰু এতিয়া ইয়াৰ পৰা সোনকালে যাওঁ মই আণ্টিয়ে নেদেখাৰ আগতে নহ'লে প্ৰব্লেম হৈ যাব আৰু এতিয়া আমি ইয়াৰ পৰা যাবও লাগে কেনেবাকৈ পিহু আহি পালে মানে বহুত ডাঙৰ গণ্ডগোল হৈ যাব বাৰু আণ্টি আমি এতিয়া গৈ থাকোঁ মানে পিহু নাই যেতিয়া ইয়াত আৰু আমি কিনো কৰিম আমাৰো এতিয়া বেলেগ এফালে যোৱাৰ প্লেনিঙো আছিলে ভাবিছিলোঁ তাইকো লগত লৈ যাম বুলি তাই নাই যেতিয়া আমি দেৰি কৰি নাথাকোঁ আমি যাওঁ তাই ষ্ট'ৰতে লগ কৰি ল'ম সময় পালে মানে আপুনি থাকক দে আণ্টি অঁ হয় নি ঠিক আছে হ'ব দিয়া তেতিয়াহ'লে তোমালোক গৈ থাকা তাইক এটা কল কৰি ল'বা বুজিলা বাৰু হ'ব দিয়া জুলি তুমি সেইটো একদম ভাল জেগাত থৈছাতো কেনেবাকৈ পিহুৱে দেখি নাপায়তো দেখি পালে মানে আমি তিনিজনী বহুত ডাঙৰ প্ৰব্লেমত পৰি যাম গম আছে নহয় গতিকে তাই গম নোপোৱাকৈ একেবাৰে কামটো কৰিব লাগিব পিছে আণ্টি এতিয়া আমি তাইৰ ঘৰলৈ যোৱাৰ কথাটোতো তাইক ক'বই এতিয়া তাইতো তোমাক সুধিব যে আমি কি কাৰণে গৈছিলোঁ আৰু তাই ঘৰত নাই বুলিতো আমি সেইটো জানোৱেই তাৰপিছতো তাইৰ ঘৰলৈ গৈছিলোঁ কিয় সেইটোতো তাই সুধিব তেতিয়া তুমি কি বুলি ক'বা ভালকৈ কথাবোৰ মিলাই ল'বা দেই তাই এতিয়া মানে অলপ বেলেগ ধৰণৰ হৈ আছে সেইকাৰণে গম পাই যাব গোটেইবোৰ টেনশ্যন নল'বা মই সেইটো বস্তু এনেকুৱা জেগাত থৈছোঁ যে পিহুৰ চকু একেবাৰে নাযায় আৰু তাই সেইবোৰ চায়ো নুফুৰে গতিকে টেনশ্যন ল'ব নালাগে তাই গম নাপাই দিয়া পিছে এতিয়া থোৱাটোতো থলোঁ আকৌ কাইলৈ ৰাতিপুৱাই আনিবলৈ যাব লাগিব মোৰতো ভয়ে লাগিছে আজি যাওঁতে তোমালোক আছিলা এতিয়া কাইলৈ যদি মই অকলে যাওঁ কেনেবাকৈ পিহুৱে গম পালে তাতে খাই পেলাব মোক সেইকাৰণে মোৰ ভয় লাগি আছে জানা তথাপিও উপায় নাই বাৰু যাবতো লাগিবই আৰু পিহুক কি ক'ব লাগে সেয়া মই জানো চিন্তা নকৰিবা তোমালোকে ঠিক আছে জুলি ভালকৈ থৈছা যদি একো নাই দিয়া আৰু এটা কাম কৰিবা কাইলৈ ৰাতিপুৱা তুমি ভিতৰতো অকলেই যাব লাগিব কাৰণ সদায় যদি আমি তিনিজন একেলগে গৈ থাকোঁ আণ্টিয়ে কিবা এটাতো নিশ্চয় ভাবিব সেইকাৰণে তুমি কাইলৈ অকলেই যাব লাগিব টেনশ্যন নল'বা মই বা ৰাজীৱ কোনোবা এজন তোমাৰ লগত গৈ দিম পিহু ঘৰলৈকে তাৰপিছত ভিতৰলৈ তুমি অকলেই গুচি যাবা কিবা এটা বুদ্ধি কৰি তাইৰ ৰুমৰ পৰা কোনোমতে সেই নেমুটো উলিয়াই ল'বা তাত চাই থাকিব নালাগে সেইটো আনি লগালগ আমি বাবাজনৰ ওচৰলৈ গুচি যাম আৰু তেওঁকে দিম তাৰপিছতহে গম পাম আৰু কি কথা ঠিক আছে তেতিয়াহ'লে তেনেকৈ কৰিলেও বেয়া নহয় মানে অকলে যাবলৈ মোৰ ভয় লাগিছে কিন্তু বাহিৰত তোমালোক থাকিলে মানে মোৰ যদি কিবা প্ৰব্লেম হয় মই তোমালোকক মাত দিব পাৰিম তেনেকৈ হ'লে একো নাই দিয়া বাকী মই ভিতৰত গৈ সেই নেমুটো কেনেকৈ উলিয়াব লাগে সেইটো মই কৰি ল'ম কিন্তু দেখো কাইলৈ তুমি মোৰ লগত যাব নালাগে ৰাজীৱ মোৰ লগত যাব আৰু তুমি পিহুক তোমাৰ লগত বিজি ৰাখিবা তাই গম পাব নালাগিব যে মই তাইৰ ঘৰলৈ গৈ কিবা এটা আনিব গৈছোঁ বুলি তাই তোমাৰ লগত থাকিলে মানে তেতিয়া মোৰ কামটো কৰিবলৈ ইজি হ'ব বুজিছা নহয় বাৰু এতিয়া গৈ থাকোঁ ব'লা পিহু তুমি মোৰ অফিচলৈ আহিলা যে কিয় কিবা কাম আছিলে নেকি মোক ফোন কৰি দিয়া হ'লেও হৈ যায় তুমিনো কিয় আহিব লাগিছে ইয়ালৈ মই নিজে গ'লো হয় মোক কৈ দিব লাগিছিলে আকৌ কৈ দিব লাগিছিলে ফোন কৰি কিয় মই কিয় ফোন কৰি ক'ব লাগিছিলে মই এনেকৈ তোমাৰ অফিচলৈ হঠাৎ আহিব নোৱাৰোঁ নেকি নে অফিচত কিবা তোমাৰ চিক্ৰেট আছে যিটো মই হঠাৎ অহাৰ কাৰণে বাহিৰলৈ আহি যাব যদি তেনেকুৱা কথা হ'ব দিয়া মই ইয়াৰ পৰা যাওঁগৈ নহ'লে মই যদি ইয়াত হঠাৎ অহাৰ কাৰণে তুমি বেয়া পাইছা তুমিতো
মোক এইকেইদিন টাইমেই দিয়া নাই। কি কামত ইমান বিজি হৈ আছা মই একো নাজানো। না ফোন কৰিছা না মেছেজ কৰিছা। মই মেছেজ কৰিলোঁ ইমান দেৰিকৈ ৰিপ্লাই কৰা। সেইকাৰণে ভাবিলোঁ মই আজি তোমাৰ অফিচলৈ আহি তোমাক ছাৰপ্ৰাইজ দিওঁ। কিন্তু এতিয়া ভাবিছোঁ আহিবই নালাগিছিলে নেকি, এনেই আহিলোঁ। কাৰণ মইতো এনেকৈ অহাৰ কাৰণে তুমি বেয়াই পাইছা। নাজানো আৰু তুমি এইকেইদিন কি কৰি আছা। কেনেবাকৈ কিবা কৰি থকা নাইতো, যিটো কাৰণে মই ইয়ালৈ অহাটো তুমি বিচৰা নাই। নাই নাই বিহু, কি যে কথা কৈছা। তুমি ইয়ালৈ আহিছা মোৰ বহুত ভাল লাগিছে। মই মানে তোমাৰ কষ্ট হোৱাৰ কাৰণেহে কৈছো। তুমি ইমান দূৰ মোক লগ কৰিবলৈ আহিছা। মোক ফোন কৰি দিয়া হলে মই তেতিয়া তোমাৰ ওচৰলৈ আহি গলো হয়। তুমি ইয়ালৈ কষ্ট কৰি আহিব নালাগে নহয়, সেইটো কাৰণেহে কৈছো। বাকী তুমি এনেকৈ আহিছা মই কিয় বেয়া পাম ন। আৰু হ'ব দিয়া, ইয়াত মই তেনেকুৱা একো কৰি থকা নাই যিটো কাৰণে তুমি আহিছা বুলি মই খং কৰিম বা বেয়া পাম। তেনেকুৱা একো নহয়, তোমাৰ কষ্ট হ'ব বুলিহে কৈছো। আচ্ছা বিহু, আহিলা তুমি ভালেই হ'ল। মোৰ বহুত ভোক লাগিছে। ব'লা আমি গৈ ব্ৰেকফাষ্ট কৰি লওঁগে। আজি মই ঘৰৰ পৰা লঘোণে অহা হ'ল। ব'লা যাওঁ, ওচৰতে ভাল ৰেষ্টুৰেণ্ট এখন আছে, তাতে গৈ পিনে ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি লওঁ। ব্ৰেকফাষ্ট নাই কৰা তুমি? ময়ো ব্ৰেকফাষ্ট কৰা নাই। ঠিক আছে ব'লা, এনেও বহুত দিন হৈ গ'ল তোমাৰ লগত ক'তো ওলাইও যোৱা নাই, তোমাৰ লগত কিবা খোৱাও হোৱা নাই। গতিকে একো নাই দিয়া, আজি একেলগে ব্ৰেকফাষ্ট কৰিম। ব'লা যাওঁ। আৰে টিকু, তোমাক ইয়াত লগ পাই গ'লো ভালেই হ'ল। তোমাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছিলে। বেয়া নোপোৱা যদি 5 মিনিটৰ কাৰণে আহিবা নেকি? কথাটো ডিছকাছ কৰি লওঁ। পিহু হাই। পিহু, তই বেয়া নাপাবি দেই। তোৰ বয়ফ্ৰেণ্ডক মোক 5 মিনিটৰ কাৰণে লৈ গৈছো, কথা এটা আছে মানে। কি ক'লি তই? নোৱাৰ। তই মোৰ বয়ফ্ৰেণ্ডক ক'তো লৈ যাব নোৱাৰ। যা ইয়াৰ পৰা। আহি গলি আমনি কৰিবলৈ। যা বুলি কৈছো নাই, নহ'লে কথা বেয়া হ'ব। পিহু, তই কেনেকৈ কথা পাতিছ? ঐ পিহু, তোৰ কি হৈছে বাৰু? তই এনেকৈ কেতিয়াও মোৰ লগত কথা নাপাত। আজিনো কি হ'ল? আৰু মই কিবা তোৰ টিকুক একেবাৰে মোৰ লগত লৈ যাব লোৱা নাই নহয়। ইম্পৰ্টেণ্ট কথা এটা আছিলে, সেইকাৰণে 5 মিনিটৰ কাৰণেহে মই লৈ যাওঁ কৈছিলোঁ। তই এনেকৈ কথা কৈছ যে। পিহু, সঁচাকৈ তই মোৰ পিহুজনী নহয় নিচিনা লাগিছে। তোৰ হৈছে কি বাৰু কচোন? জুলি, ইটছ অ'কে। তোমাৰ কি কথা আছে আমি পাছত ডিছকাছ কৰি ল'ম। পাছত ডিছকাছ কৰিলেও হ'ব। এতিয়া মই বিহুৰ লগত আছোঁ, গতিকে তাইক এৰি মই তোমাক টাইম দিব নোৱাৰোঁ। সেইকাৰণে তাইও ফোন কৰিছে, কাৰণ আমি ইমান দিনৰ পিছত লগ পাইছোঁ ন। আৰুনো কি হ'ব, একো নাই দিয়া। তোমাৰ লগত মই পিছত কথা পাতিম। তুমি এতিয়া যোৱা ইয়াৰ পৰা, প্লিজ যোৱা। টিকুৱে ঠিকেই কৈছিলে। পিহুৰ কিবা এটা হৈছে। আজি ৰেষ্টুৰেণ্টত তাই যিটো ধৰণে মোৰ লগত কথা পাতিলে, এনেকুৱা লাগিলে তাই যেন পিহু নহয়, তাই হয় বেলেগ কোনোবাই মোক কথা কৈছে, আৰু বহুত খঙত কৈছে। মই যদি তাত আৰু অলপ টাইম ৰৈ দিলোঁ হয়, তাই কি কৰিলে হয় ঠিক নাই। সেইকাৰণে হয়তো টিকুৱে মোক তাৰ পৰা গুচি যাবলৈ ইংগিত দিলে। কিবা হৈছে পিহুৰ লগত একো ধৰিব পৰা নাই। যি হওক প্ৰভু, কাইলৈ ৰাতিপুৱা যাওঁ আৰু পিহুৰ ৰুমৰ পৰা সেই বস্তুটো লৈ আহি টিকুৰ হাতত দিওঁ। টিকুৱে যাতে বাবাৰ ওচৰলৈ লৈ যাওক আৰু কি হৈছে আচল কথাটো আমি গম পাওঁ। তেতিয়া সোনকালে কিবা এটা কৰিব পৰা যাব। এতিয়াতো মোৰো ভয় লাগি আছে। হেল্ল' আণ্টি, গুড মৰ্ণিং। আণ্টি বেয়া নাপাব দেই, ৰাতিপুৱা ডিষ্টাৰ্ব কৰিছোঁ। মানে মোৰ পিহুৰ ওচৰত আছিলে, তাইক মই কেইদিনমানৰ আগতে কৈছিলোঁ। তাই মোক লৈ যাবলৈ কৈছিলে, মই পাহৰি আছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাতে আহি পিনে মই সেইবোৰ লৈ যাওঁ। তাইতো নাই চাগে, ওলাই গ'ল ন। তাইক মই কৈছিলোঁ বাৰু, তাই নাথাকিলেও ৰুমৰ পৰা লৈ ল'ব কৈছিলে। গতিকে গৈ লৈ লওঁগৈ আণ্টি। আচ্ছা হয় নি? ঠিক আছে, হ'ব দিয়া, যোৱা। তুমি গৈ পিনে কি বস্তু আছে লৈ লোৱাগে। মই মানে কাম এটা কৰি আছিলোঁ, গতিকে যাওঁ, মই কামটো কৰি লওঁ দেই। তুমি লৈ লোৱা, যোৱা। বস্তুটো লৈ ল'লোঁ। এতিয়া আণ্টিক নোকোৱাকৈ মই ইয়াৰ পৰা ওলাই যাওঁ, যাতে আণ্টি মোৰ হাতত এই বস্তুটো দেখি নাপায়। জুলি, ল'লা? কি বস্তু আছে বুলি কৈছিলা? আণ্টি ল'লোঁ। আচ্ছা আণ্টি, মই এতিয়া গৈ থাকোঁ দেই। পিহুতো এনেও ঘৰত নাই, গতিকে মই ইয়াত দেৰি কৰি নাথাকোঁ। আৰু তাতে আপুনিও কাম কৰি আছে, ডিষ্টাৰ্ব নকৰোঁ দিয়ক। মোৰ বস্তুটো নিবলৈ আহিছিলোঁ, এতিয়া পালোঁ, গতিকে গৈ থাকোঁ। মাজতে বেলেগ এদিন আহিম বাৰু, পিহু থাকিলে মানে। এতিয়া আহিছোঁ দিয়ক। আহিলা? মোৰতো টেনচনে হৈ গৈছিলে। বাৰু বস্তুটো আনিলানে? ৰাজীৱ, আনিলোঁ দিয়া, টেনশ্যন ল'ব নালাগে। সোমাই যাওঁতে মোৰো অকণমান ভয় লাগিছিল, কিন্তু টিকুৱে পিহুক ভালেই হ'ল আগতীয়াকৈ মাতি দিলে। তাই ঘৰৰ পৰা ওলাই গ'ল। তাই থাকিলে মানে অলপ প্ৰব্লেম হ'ল হয়, কিন্তু এতিয়া আণ্টি আছিলে। আণ্টিকেও ক'লোগৈ আৰু যে মোৰ বস্তু এটা পিহুৰ ওচৰতে আছিলে, তাইক মই কৈ থৈছিলোঁ তাই মোক লৈ যাব কৈছিলে বুলি। তাকে নিবলৈ আহিলোঁ বুলি ক'লোঁ। তাৰপিছত আণ্টিয়ে এনেও জানে আৰু আমাৰ দুজনী ফ্ৰেণ্ডশ্বিপৰ কথা, সেইকাৰণে বিশ্বাস কৰি ল'লে। ক'লে যে লৈ লোৱা, মই কাম এটা কৰি আছোঁ বুলি। তাকে মই ৰুমলৈ গৈ পিনে লৈ ল'লোঁ বস্তুটো।
তাৰপিছত ভাবিছিলোঁ আণ্টিক নোকোৱাকৈ মনে মনে গুচি আহিম বুলি, কিন্তু আকৌ আণ্টিয়ে দেখি পালে নহয়, ক'লে তুমি ল'লা নাই বুলি। মই ক'লোঁ ল'লোঁ আৰু। তাৰপিছত তাই নাই যেতিয়া বেছি দেৰি কৰি নাথাকোঁ, আপুনিও কাম কৰি আছে, গতিকে মই সোনকালে যাওঁ বুলি ক'লোঁ। বেলেগ এদিনা আহিম বুলি কৈ লগালগ ওলাই আহিছোঁ। বাৰু আজি এতিয়া আমি গৈ থাকোঁ ব'লা, টিকুক সোনকালে দিবগৈ লাগে, তাৰপিছত তোমালোক তালৈ যাব বুজিলা, ব'লা।